আজিৰ ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেলটো দেখি আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে। জুবিনদাৰ অনুৰাগীসকলে লিখিছে জুবিনদাৰ মৃত্যু হোৱা বুলি কোনেও বিশ্বাস কৰিব নোৱাৰি। আজিৰ পৰ্যন্ত যিহেতু নেকি জুবিনদাৰ মৃত্যু হোৱা আজিলৈকে কোনেও বিশ্বাস কৰিব নোৱাৰি। জুবিনদাৰ অনুৰাগীসকলে লিখিছে তেওঁৰ অনুৰাগীসকলে লিখিছে যে ব্ৰহ্মপুত্ৰ হলে উভতাই পঠালেহেঁতেন কিন্তু সেয়া বিদেশৰ সাগৰ আছিল। বুজি নাপালে তেওঁৰ গভীৰতা কিমান। সঁচাকে জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো এই ভিডিঅ'টোৰ যোগেদি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ য'তে আছে শান্তিত থাকক। আৰু আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিব জুবিনদাই যিটো সংগীত জগতত যিটো অৱদান দি থৈ গৈছে এইটো সদায় আমাৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ গান তেওঁৰ কণ্ঠ আৰু তেওঁৰ সৃষ্টি আমাৰ সকলোৰে হৃদয়ত চিৰ সেউজীয়া হৈ থাকিব। জুবিনদাৰ মৃত্যু হোৱা বুলি এতিয়ালৈকে কোনেও মানি ল'ব নোৱাৰে। জুবিনদা নহ'লে অসমীয়া সংস্কৃতি আধৰুৱা। এজন গায়ক নহয় যে অসমীয়াৰ স্বাভিমান। গান সুৰ অভিনয় জগত জিন্না আৰু আমাৰ মাজত জুবিনদা নাই। জুবিনদাৰ মৃত্যুৰ খবৰে কোনেও সহজভাৱে ল'ব পৰা নাই। যিহেতু নেকি এতিয়াও মানি ল'ব পৰা নাই তেওঁৰ পত্নী গৰিমা গায়কে। এতিয়াও প্ৰাৰ্থনা কৰি আছে জুবিনদা সুস্থ হৈ উঠক, আকৌ সুস্থ হৈ উঠক আৰু উভতি আহিব বুলি। তেওঁৰ অনুৰাগীসকলে লিখিছে যে ব্ৰহ্মপুত্ৰ হলে উভতাই পঠালেহেঁতেন আৰু এইটো বিদেশৰ সাগৰ যে বুজি নাপালে তেওঁৰ গভীৰতা। সঁচাকে কোনেও মানি ল'ব পৰা নাই জুবিনদাৰ মৃত্যুৰ কথা। সঁচাকে আজিৰ ভিডিঅ'টো সঁচাকে বহুত দুখৰ কথা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু তেওঁ য'তে আছে তেওঁ ভালে থাকে যেন। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ য'তে আছে ভালে থাকে আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনাওঁ। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক।